নমস্কাৰ এনি টকছৰ ষ্টুডিঅ'ত মই ইমৰান লৈ আহিছে এক গুৰুত্বপূৰ্ণ বাতৰি ওয়াকফ আইন বিৰোধী প্ৰতিবাদে লৈছে ভয়ংকৰ ৰূপ জ্বলাই দিয়া হৈছে আৰক্ষীৰ বাহনৰ লগতে যাত্ৰীবাহী বাছ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান লোক ক'ত এই ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত হৈছে জনাইছো সবিশেষ ওয়াকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা শতাধিক সংখ্যালঘু প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ প্ৰতিবাদত হিংসাৰ অভিযোগত গ্ৰেপ্তাৰ শতাধিক প্ৰতিবাদকাৰী মুছলমান ৰাইজ প্ৰতিবাদ কৰিবলৈ ওলাই আহিল 146 ধাৰা জাৰি কৰাৰ পিছতো শুক্ৰবাৰে ওয়াকফ আইন বিৰোধী আন্দোলনে ভয়ংকৰ ৰূপ লৈছিল বেংগলত প্ৰতিবাদকাৰীসকলে ৰাজপথ আবদ্ধ কৰি আৰক্ষী সেনা বাহিনীলৈ শিলগুটি নিক্ষেপ কৰাৰ অভিযোগ ওয়াকফ আইন বিৰোধী ভয়ংকৰ প্ৰতিবাদ হৈছিল বেংগলোৰৰ মুৰ্ছিদাবাদত প্ৰতিবাদকাৰীয়ে জ্বলাই দিছিল আৰক্ষীৰ বাহনৰ লগতে যাত্ৰীবাহী বাছ সমগ্ৰ পশ্চিমবংগত এতিয়াই চলি আছে আৰক্ষীৰ অভিযান শুক্ৰবাৰে ওয়াকফ আইন বিৰোধী প্ৰতিবাদে ভয়ংকৰ ৰূপ লৈছিল প্ৰতিবাদকাৰীসকলে ৰাজপথত আবদ্ধ কৰি আৰক্ষী সেনা বাহিনীলৈ শিলগুটি নিক্ষেপ কৰিছিল পুনৰবাৰ জনাইছো ওয়াকফ আইন বিৰোধী প্ৰতিবাদে ভয়ংকৰ ৰূপ লৈছে জ্বলাই দিয়া হৈছে আৰক্ষীৰ বাহনৰ লগতে যাত্ৰীবাহী বাছ ওয়াকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা শতাধিক সংখ্যালঘু প্ৰতিবাদকাৰীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দৃশ্যাংক দেখুৱাইছে আপোনালোকক হাজাৰ হাজাৰ মুছলমান লোক ৰাজপথ ভৰি পৰিছিল 146 ধাৰা জাৰি কৰাৰ পিছতো এনেদৰে প্ৰতিবাদ কৰিছিল মুছলমান প্ৰতিবাদকাৰীসকলে তাৰ পিছত শুক্ৰবাৰে ওয়াকফ আইন বিৰোধী আন্দোলনে ভয়ংকৰ ৰূপ লৈছিল পশ্চিম বেংগলত প্ৰতিবাদীসকলে ৰাজপথ আবদ্ধ কৰি আৰক্ষী সেনা বাহিনীলৈ শিলগুটি নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰিছে লগতে ওয়াকফ আইন বিৰোধী প্ৰতিবাদে ভয়ংকৰ ৰূপ লৈছিল বেংগলোৰ মুৰ্ছিদাবাদত প্ৰতিবাদকাৰীয়ে জ্বলাই দিছিল আৰক্ষীৰ বাহনৰ লগতে যাত্ৰীবাহী বাছ সমগ্ৰ পশ্চিমবংগত এতিয়াও চলি আছে আৰক্ষীৰ অভিযান প্ৰতিবাদকাৰীসকলৰ ওপৰত এতিয়া আৰক্ষীয়ে দৃষ্টি নিক্ষেপ কৰিছে কিয়নো প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বাহনৰ লগতে যাত্ৰীবাহী বাছ জ্বলাই দিছিল আমাৰ হাতত দৃশ্যাংক আছে সেই দৃশ্যাংক দেখুৱাইছে আপোনালোক বহুত সংখ্যক নাইবা হাজাৰ হাজাৰ মুছলমান লোকে এনেদৰে পশ্চিম বেংগলত প্ৰতিবাদ সাব্যস্ত কৰিছিল ইতিমধ্যে শতাধিক প্ৰতিবাদকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইয়াৰ পিছতো কিন্তু শান্ত হোৱা নাই পৰিস্থিতি বৰ্তমানো পশ্চিম বেংগলত 146 ধাৰা জাৰি কৰা হৈছে কিয়নো বৰ্তমান তাত প্ৰতিবাদকাৰীসকলক আটক কৰিছে যদিও একাংশ প্ৰতিবাদকাৰীয়ে উত্তেজনাৰ সৃষ্টি কৰিছে পশ্চিম বেংগলত